আজি মই কি বনাইছোঁ আপোনালোকে হয়তো থাম্বনেইলখন দেখি গম পাইছেই। আজি বনালোঁ পানীপুৰি। আৰু পানীপুৰি বনাবৰ কাৰণে কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই পানীপুৰিখিনি ভাজি ল'বলৈ লৈছোঁ। এয়া মই ৰেডিমেড পানীপুৰি লৈছোঁ। 1 কেজি পেটি এটা আনি লৈছোঁ। আৰু এইফালে ৰিফাইন তেল কেৰাহীখনত দি দিলোঁ। তেলখিনি গৰম হ'ল, তাতে পানীপুৰি কেইটামান দি দিছোঁ। আৰু পানীপুৰিকেইটা দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ ফুলি আহিছে চাওকচোন। আৰু এতিয়া মই কচলিখনে অকণমান লৰাই দিব লাগিব। অকণমান লৰাই দিয়াৰ লগে লগে আৰু ধুনীয়াকৈ ফুলি আহিছে। ইয়াতে কিন্তু তেলখিনি সম্পূৰ্ণ গৰম হ'ব লাগিব, তেতিয়াহে পানীপুৰিকেইটা ভালদৰে ফুলিব। আৰু এইকেইটা মোৰ নমাই দিব পৰা হৈ গৈছে। মই এইকেইটা নমাই দি ল'ম, আকৌ কেইটামান ভাজি ল'ম। আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এইবাৰ মই কেইটামান বেছিকৈ দি দিছোঁ। আৰু এতিয়া কচলিখনে ধুনীয়াকৈ লৰাই দিছোঁ। আৰু লৰাই দিয়াৰ লগে লগে চাওকচোন ইমান ধুনীয়াকৈ কেৰাহীখনত গোটেই ফুলকৈ হৈ গৈছে, দেখিয়ে ভাল লাগে ন এনেকৈ হ'লে। আৰু এইখিনিও মই নমাই ল'লোঁ। মোৰ পানীপুৰিখিনি ভজা হৈ গ'ল। এতিয়া বনাব লাগিব তেতেলী পানী। তেতেলী পানী বনাবৰ কাৰণে মই প্ৰথম তেতেলী লাগিব। এয়া মই তেতেলী লৈ লৈছোঁ। তেতেলীও 1 কেজি পেটি এটা অনা হৈছে। আৰু এইখিনি মই এতিয়া তেতেলী পানী যিমানখিনি লাগে সিমানখিনি জোখত তেতেলী লৈ ল'ম। আৰু এয়া অলপ কম হৈছে, মই আৰু অলপ দি লৈছোঁ। ইয়াতে এতিয়া দিব লাগিব পানী। পানী মই 1 লিটাৰ ধৰা মগটোৱে আধা মগ দিছোঁ। আৰু ইয়াতে নিমখ দিছোঁ আধা চামুচ। আৰু জলকীয়া গুড়ি দিছোঁ আধা চামুচ। ইয়াতে ক'লা নিমখো অকণমান দি দিছোঁ। ক'লা নিমখ দিলেও পানীপুৰি টেষ্টটো একদম ধুনীয়া হয়। আৰু এয়া লৈছোঁ মছলা পেকেট মছলা লৈছোঁ। আৰু মছলা আধা দি দিছোঁ, পেকেটটো আধা দিছোঁ, সম্পূৰ্ণকৈ দিয়া নাই। আৰু এয়া কাটি লোৱা জলকীয়া দিছোঁ। আৰু ইয়াতে অকণমান পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিলেও খাই ভাল লাগে। পিটিকাত বাৰু পিঁয়াজ দিয়া হ'বই, তেওঁ ইয়াতো অকণমান দি দিছোঁ। আৰু এয়া দি দিছোঁ ধনিয়া পাত। দি মই এতিয়া তেতেলীখিনি ভালদৰে ভাঙি ল'ব লাগিব। আৰু অলপমান ভাগিছে। আৰু মই পিটিকাটো বনোৱালৈকে তেতেলীখিনি ধুনীয়াকৈ ভাগি যাব। আৰু মই আলু বইল কৰি থৈ দিয়া আছিলে, মই আলুখিনি এতিয়া গুচাই লৈছোঁ। আৰু এয়া আলু 4 পিচ লৈছোঁ, মানে 2টা আলু বইল কৰিছোঁ। আৰু ইয়াতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ। পিঁয়াজ জলকীয়াখিনি দিয়াৰ পাছত ইয়াতে মই ক'লা নিমখ অকণমান দিছোঁ। পানীপুৰি টেষ্টটো কিন্তু ক'লা নিমখটোহে বেছিকৈ উঠায়। ক'লা নিমখটো দিবই লাগে পানীপুৰি খালে। হয়তো কিছুমানে খাই বেয়া পাবও পাৰে, বেয়া পোৱাসকলে দিব নালাগে। এতিয়া চামুচেৰে ভালদৰে আলুকণ পিটিকা কৰি লৈছোঁ। আৰু আলুখিনি পিটিকা কৰি লোৱা হৈ গ'ল। ইয়াতে অকণমান জলকীয়া গুড়ি দি দিছোঁ, ৰংটোৰ কাৰণেহে, নিদিলেও হয়। আৰু এয়াও দি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইফালে মানুহজনে মোক পানীপুৰিখিনি আনি দিলে। আৰু এইফালে লৈছোঁ চানা। ইয়াতে অলপমান ধনিয়া পাত ছটিয়াই দিছোঁ। আৰু আজি পানীপুৰি ৰেডি হৈ গৈছে। আপোনালোকক পানীপুৰি ৰেচিপিটো বনাই দেখালোঁ। চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আপোনালোকৰ ফালে মাখি হৈছেনে নাই কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াতে ইমানেই মাখি হৈছে, মানে মাখিৰ পৰা থাকিবলৈ জেগা নাই। আৰু আমাৰ সৰু ল'ৰাই মাখিয়ে সৈতে একেলগে পানীপুৰি খাব এতিয়া। আৰু মাখিৰ পৰা মানে ক'তো একো কৰিবই নোৱাৰোঁ। ভিতৰতো ভিডিঅ'টো বনাব নোৱাৰোঁ, আন্ধাৰ উঠে। সেইটো কাৰণে বাৰাণ্ডাখনতে বনাবলৈ চেষ্টা কৰোঁ ভিডিঅ'টো। আৰু মাখিৰ পৰা মানে ভিডিঅ'টো সম্পূৰ্ণকৈ ভালদৰে বনাব নোৱাৰোঁ তাৰমানে। বেয়া লাগে মাখি ওলালে, কিন্তু উপায় নাই, মাখি ইমানেই হৈছে। আৰু আপোনালোকে বাৰু মাখি হ'লে কি কৰে কমেণ্ট কৰি জনাবচোন।
আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব।